সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত। সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। আজিৰে পৰা অনুষ্ঠিত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় টেঙাখাত মহাবিদ্যালয়ৰ খেলপথাৰত। এই অধিৱেশনৰ কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য কনক গগৈয়ে মূল তোৰণ উদ্বোধন কৰাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কৰে টেঙাখাত প্ৰেছ ক্লাবৰ সভাপতি দীপক গগৈয়ে। গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰে সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল গগৈয়ে। মঞ্চ মুকলি কৰে জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তচেন ডেকাই। ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে মাতৃভাষা মাধ্যম শ্ৰেষ্ঠ মাধ্যম বিষয়ৰ ওপৰত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতা সঞ্চালনা কৰে টেঙাখাত মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ চিন্ময় ডেকাই। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন্দ্ৰনাথ সোণোৱালে প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ পিছতে প্ৰতিনিধি সভা উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্তই। সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক সন্ধিয়া। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম সাধাৰণ অধিৱেশনখনি আমি টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাংগণত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে তোৰণ উত্তোলন, ইয়াৰ যিবিলাক বাণিজ্য আৰু গ্ৰন্থ যি বিপণী আছে তাৰ শুভ উদ্বোধন হৈছে মঞ্চ উদ্বোধনৰ জৰিয়তে। ইয়াৰ পিছৰ পৰ্যায়ত আজি প্ৰতিযোগিতাসমূহ চলি আছে আৰু অসমৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয় যিবিলাক ছাত্ৰ গোট আছে তেখেতসকলে আহি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমাৰ প্ৰতিনিধি সভা আছে আৰু সমগ্ৰ জিলাখনৰ ১৫খন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে ইয়াত প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব আৰু জিলাখনৰ বিভিন্ন সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আৰু শৈক্ষিক সামাজিক আৰু আন যিবিলাক সমস্যা আছে এই সমস্যাবিলাকক লৈ আজি প্ৰতিনিধি সভাৰ এটা ৰূপৰেখা তৈয়াৰ কৰি আগন্তুক দিনত আমি কেনেদৰে ইয়াৰ কাম কাজ কৰি যাব পাৰোঁ তাৰ এটা ৰূপৰেখা তৈয়াৰ কৰা হ'ব। আৰু অহা কাইলৈ পুৱাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আছে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব। আৰু লগতে বিয়লি মুকলি সভা অনুষ্ঠান আৰম্ভ হ'ব আৰু মুকলি সভাত আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকিব, লগতে সমগ্ৰ অসমৰ বিভিন্ন কেইবাগৰাকী বৰেণ্য ব্যক্তি উপস্থিত থাকিব। আৰু এই কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত আমি টেঙাখাতবাসী ৰাইজ লগতে জিলাসমূহৰ ছাত্ৰ সন্থাৰ শুভাকাংক্ষী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২০তম অধিৱেশনখনি টেঙাখাত মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হ'ল মূল তোৰণ উদ্বোধন, তাৰপাছতে গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন, মঞ্চ মুকলি, চিত্ৰাংকন প্ৰতিযোগিতা মুকলি, শিবিৰ মুকলি, এই আটাইকেইটা অনুষ্ঠান ইতিমধ্যে কাৰ্যসূচী হৈ গৈছে। ইয়াৰ লগে লগে এতিয়া খন্তেক সময়ৰ পাছতে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছে। গতিকে আটাইকেইটা কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু জিলা ছাত্ৰ সন্থাৰ এটা খুব সৰ্বাংগ সুন্দৰ অধিৱেশনখনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, প্ৰচেষ্টা হাতত ৰাখিছোঁ। গতিকে আপোনালোক সকলোৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। অহা খন্তেক সময়ৰ পাছতে প্ৰতিনিধি সভা হ'ব। ইয়াত ডিব্ৰুগড় জিলাখনৰ 15খন আঞ্চলিক আৰু বিশ্ববিদ্যালয় গোট, বিশ্ববিদ্যালয় আছু গোটকে আদি কৰি এই প্ৰায় 16টা গোটৰ পৰা ইয়াত প্ৰতিনিধিসকল 500তকৈ অধিক প্ৰতিনিধি অংশগ্ৰহণ কৰিব। তাৰ পাছতে প্ৰতিনিধি সভা আৰম্ভ হ'ব। গতিকে আমি সকলো ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। অহা কাইলৈ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, তাৰপাছতে সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সমাৰোহ আৰু মুকলি সভাৰ অন্তত সাংস্কৃতিক সন্ধিয়া আছে। গতিকে এই আটাইকেইটা অনুষ্ঠান খুব সুন্দৰকৈ অনুষ্ঠিত কৰিবৰ কাৰণে টেঙাখাতবাসী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব, অভিনেতা নয়ন নীলিম উপস্থিত থাকিব, কণ্ঠশিল্পী ৰিচা বৰদেশ, পম্পী পুৰবী সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব।
গতিকে তাৰ উপৰি মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা থাকিব, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ অনিল শইকীয়া ছাৰ, তাৰোপৰি ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব। গতিকে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। নিশালৈ সাংস্কৃতিক সন্ধিয়া হ'ব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ, ৰিচা বৰদাস, পম্পী পুৰবী, প্ৰাণদীপ, মিৰদীপ আদি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে তেখেতসকলৰ গীতৰ শৰাই আগবঢ়াব। নিউজ ডেস্ক ৰিপৰ্ট টিংৰাই চাৰিআলি লাইভ।